বেদক আজি অপমান কৰিব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত বাৰু বেদৰ লগত কি হ'বলৈ গৈ আছে, তো তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। বেদে আজি বহু সময় ধৰি অনুভূতিক মাতি থাকিব আৰু অনুভূতিক মাতি থকাৰ পিছতো এতিয়া অনুভূতিহঁতে বা এতিয়া ঘৰৰ মানুহবোৰে ওলাই নাহিব আৰু মাক আৰু প্ৰজ্ঞাই আজি ৰৈ চাই থাকিব যে এতিয়া দৰ্জাখন খুলিব নে নুখুলে, আৰু যদি খুলি নিদিয়ে তেতিয়াহ'লেতো দৰ্জাখন ভাঙি পেলাব আৰু তাৰ কাৰণে এতিয়া তেওঁলোকে ভয় খাব আৰু মনে মনে তেওঁলোকে দৰ্জাখন খুলিব আৰু দৰ্জাখন খোলাৰ আগে আগে হয়তো এতিয়া বেদৰ বন্ধুজনে আহি পাব আৰু আহি পোৱাৰ পিছতে এতিয়া বেদক জোৰকৈ লৈ যাব তাৰ পৰা, আৰু জোৰকৈ লৈ যোৱাৰ পিছত বিল্ডিঙৰ ওপৰৰ পৰা, যিহেতু বিল্ডিঙৰ ওপৰত থাকে অনুভূতিয়ে, আৰু তাৰ কাৰণে অনুভূতিক হয়তো তাৰ পৰা দেখা পাব আৰু তাৰ পৰা দেখা পাই এতিয়া অনুভূতিক কথাবোৰ ক'ব আৰু অনুভূতিয়ে হয়তো একো মুখেৰে নামাতে আৰু অনুভূতিয়ে চাই থাকিব। আৰু বেদে যিমানখিনি সহায় কৰিছিল তেনেকুৱা মানুহ এজনক দি লগে লগে তেনেকুৱা অপমান কৰিব নোৱাৰে যেনেকৈ এতিয়া ৰত্নক কৰিছিল, আৰু তাৰ কাৰণে হয়তো আজি বেদক একো ক'ব নোৱাৰে। কিন্তু এতিয়া বেদক যদি কিবা কয়ও, এতিয়া বাৰু বেদৰ উত্তৰবোৰ কি হ'ব। বিভানৰ মাক দেউতাকে যিহেতু মান্তি হোৱা নাই বিয়াখনৰ কাৰণে আৰু বিয়াখন দি অতি সোনকালে পাতিবলৈ বিচাৰিছে, আৰু অতি সোনকালে মানে বহুত সোনকাল, যিটো কথা মাক আৰু দেউতাকে জনা নাছিল, আৰু মাক আৰু দেউতাকে আশীৰ্বাদ দিবলৈ যাব নে নাযায়, তো সেইটো কথা কোৱাৰ পিছত এতিয়া মাক দেউতাকে বহুত বেছি ভয় খাইছিল যে বিয়াখন সঁচা সঁচি পাতিব নেকি, আৰু তাৰ কাৰণে এতিয়া মাকে হয়তো কিবা এটা উচিত সিদ্ধান্ত ল'ব পাৰে। এইখন বিয়া যিহেতু অতি সোনকালে হ'ব নোৱাৰে, কিয়নো এতিয়া বেদেও তেনেকুৱা এটা পৰিস্থিতি কৰিছে আৰু এতিয়া মাক দেউতাকে হয়তো বিভানৰ তেনেকুৱা কৰিব আৰু বিভানক ৰখাবৰ কাৰণে হয়তো অনুভূতিহঁতৰ ঘৰলৈ ফোন বা এতিয়া অনুভূতিহঁতৰ ঘৰলৈ মাক বা দেউতাকে আহিব পাৰে বিভানহঁতৰ, আৰু আহি তেওঁলোকক বেয়াকৈ ক'ব পাৰে, আৰু তেনেকৈ কোৱাৰ পিছত হয়তো এইখন বিয়া ৰখিব পাৰে, আৰু যদি নৰখে তেতিয়াহ'লেতো সেইটো বেলেগ পৰিস্থিতি হৈ যাব আৰু বিভানে এটা এনেকুৱা সিদ্ধান্ত ল'ব পাৰে যে বিয়াখন পাতাৰ পিছত কেইদিনমান ৰাখি তাৰপিছত অনুভূতিক ঘৰৰ পৰা উলিয়াই দিয়া বা এতিয়া ডিভোৰ্চ দিয়াটো তেনেকুৱা এতিয়া কৰিব পাৰে। কিন্তু এতিয়া তেনেকুৱা কৰাৰ পিছত এটা দাগ লাগি যাব, আৰু সেইটো দাগৰ কাৰণে এতিয়া বাৰু পিছলৈ যায় আকৌ বাৰু বেদে অনুভূতিক চাবনে নাচায়, সেইটো আপোনালোকে সম্পূৰ্ণ আজিৰ খণ্ডটোতেই জানিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।